জানে যে কালি মানে 10 এপ্ৰিলৰ 10 এপ্ৰিলৰ আপোনালোকৰ ৰিজাল্টখিনি দিব ক্লাছ 10ৰ HSLC। সেই ৰিজাল্টখিনি কেনেকৈ চেক কৰিব, কোন ৱেবছাইটটো মানে সোনকালে চেক কৰিব পাৰিব সেইটো মই দেখুৱাই দি আছোঁ। সেইটো হ'ল অফিচিয়েল ৱেবছাইট। আৰু আপোনালোকে কাম কৰিব পাৰে। আৰু ইয়াৰ আগতে আৰু এটা কথা, এইটো চাব যে আপোনালোকৰ ৰিজাল্টখিনি 10টা বজাৰ পৰা 11 বজাৰ ভিতৰত দি দিব। ইয়াত মই দুটা ৱেবছাইট দিলোঁ, এটা হ'ল শিক্ষা.com, ইয়াত আছে, এইটো চাব পাৰে। আৰু এপছ এটা ডাউনলোড কৰিব পাৰে, সেইটোও মই দেখুৱাই দি আছোঁ। আৰু এটা হ'ল sevaonline.org। চ' কেনেকৈ কৰিব এপছটো, নিজৰ প্লে ষ্ট'ৰৰ মোবাইলৰ প্লে ষ্ট'ৰ থাকে, প্লে ষ্ট'ৰত গৈখিনি আপোনালোকে টাইপ কৰিব সেৱা ৰিজাল্ট 2026 আৰু এইখিনি ইনষ্টল কৰি লওক। সেৱা ৰিজাল্ট এইটো চাব পাৰে, সেৱা ৰিজাল্ট বহুত ধুনীয়াকৈ এইটো কৰিব পাৰে আপোনালোকে। ইয়াত মানে একো অসুবিধা নহয় আৰু ৰিজাল্টখিনি বহুত ধুনীয়া আহে। স্ক্ৰীনশ্বট ল'ব পাৰে বা প্ৰিণ্ট আউট কৰিব পাৰে। এইটো মই ইনষ্টল কৰি আছোঁ, ৰ'ব আৰু অলপ 1 মিনিটমান। এতিয়া অ'পেন কৰিব। এতিয়া এইটো চাব আপোনালোকে। এতিয়া আপোনালোকে ইয়াতে প্ৰিভিয়াছ ৰিজাল্ট দি আছে আৰু ওপৰৰখিনি দি আছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট। চ' কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিব। এতিয়া এনেকুৱা দি আছে, ডেস্কবৰ্ডটো এনেকৈ দি আছে মোবাইল নাম্বাৰ নেম। তাতে মোবাইল নাম্বাৰ নেম নালাগে। কালি আপোনালোকে 11 বজাত আপোনালোকৰ ৰোল নাম্বাৰ এইটোও মই দেখাই দি আছোঁ। বা আপোনালোকে এটা ৱেবছাইটত ভিজিট কৰিব পাৰে আৰু ইজি হ'ব, result.শিক্ষা। ইয়াত ভিজিট কৰিলেও আপোনালোকে পাব, বা indiaresult.com বা indiaresult.in, তাতেও বহুত ধুনীয়াকৈ চাব পাৰে। এনেকুৱা আপোনালোকে চাব, এনেকুৱা সেইটো ৰোল নম্বৰ আপোনালোকে দিব। B18 আছে ইয়াতে, আপোনালোকৰ এতিয়া হ'ব 26, B26 ইয়াত ছিলেক্ট কৰিব। ৰোল নাম্বাৰখিনি দিব, কেপচাখিনি ফিল আপ কৰিব। ইয়াতে কেপচা থাকিব এটা, কেপচাখিনি ফিল আপ কৰিব আৰু নাম্বাৰখিনি দি গেট ৰিজাল্টত ক্লিক কৰিলে ৰিজাল্টখিনি ওলাই যাব। ঠিক আছে, মই এতিয়া আকৌ কৈ দি আছোঁ। ইয়াত আপোনালোকে ছিলেক্ট কৰিব B26, যিহেতু 25 বা 26 ৰোল আপোনালোকৰ এডমিটত আছে, সেইটো চাইখিনি অলপ ইয়াত ক্লিক কৰিব। তাৰপিছত নাম্বাৰখিনি দিব, তাৰপিছত কেপচাখিনি দিব আৰু গেট ৰিজাল্ট ইয়াত ক্লিক কৰিব, তেনেহ'লে ৰিজাল্টখিনি ওলাই যাব। আৰু এটা ৱেবছাইটখিনি হ'ল, মই প্ৰত্যেক বছৰত এভৰি ইয়াৰ মই এই ৱেবছাইটত গৈখিনি মই চেক কৰোঁ, indiaresult.com। ইয়াত বহুত ইজি হয়। আপোনালোকে ইয়াত চাই আছে বৰ্ড ৰিজাল্ট 2026 ইউনিভাৰ্চিটি ৰিজাল্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে নিজৰ ষ্টেটটো ছিলেক্ট কৰিব। ইয়াত আসাম ইয়াত আছে, এই আসামখিনি ছিলেক্ট কৰি ল'ল। ছিলেক্ট কৰাৰ পিছত কালি আপোনালোকে এতিয়া এইটো চাব, যেনেকুৱা এইটো তেখেতে দিছে, ৰ'ব অলপ। তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰিলে হ'ল। ইয়াত ওপৰৰ সেৱা, ইয়াত সেৱা লিখা আছে, তাতে ক্লিক কৰিবা। তাতে ক্লিক কৰাৰ পিছত ৰিজাল্টখিনি ইয়াত যেনেকুৱা আছে, ইয়াত 2025ৰ আছে আৰু মানে কালি আহি যাব, আপোনালোকে পাই যাব 2026ৰ। চ' ৰোল নাম্বাৰ নেম, ইয়াতে নেম ৰোল নাম্বাৰ এইবিলাক লিখিলে হ'ল আৰু ৰিজাল্টখিনি ওলাই যাব। চ' এইবিলাকতো আগৰ ৰিজাল্টখিনি। এতিয়া আপোনালোকে কালি আপডেট হৈ যাব, এইটো পাই যাব আপোনালোকে 2026ৰখিনি। ইয়াত যেনেকুৱা তেখেতে এটা ন'টিফিকেশ্যন ইয়াত দি দিছে, মানে আসাম সেৱা ৰিজাল্ট 2026 উইল বি ডিক্লেয়াৰ টুমৰো। চ' এইটো চাই লওক, ইয়াতে আপোনালোকে আপডেটখিনি পাই যাব। কিবা অসুবিধা হ'লে আমাক জনালে হ'ল, কমেণ্ট কৰিলে হ'ল, মই আকৌ লাইভ সেইটো এটা ৰিজাল্ট চাই দিম। চ' ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলখিনি ছাবস্ক্ৰাইব কৰিবা, কাৰণ ইয়াতে আপোনালোকে 11, 12 গোটেইকেইটা ভিডিঅ'খিনি পাব।